নমস্কাৰ। এই পোকটো যে দেখিছে এই পোকটোৰ নাম হৈছে শনপোক আৰু এই শনপোকটোৱে পাচলিৰ খেতিত বৰকে আক্ৰমণ কৰে। খুব বিপদজনক পোক। আপোনালোকে যেতিয়া তিয়হ, ভোল, জিকা, কোমোৰা, ধুন্দুলি তাৰ পাছত আপোনালোকে ডাংবডি অৰ্থাৎ লেচেৰা খেতি এই যিবিলাক গৰমৰ দিনত আপোনালোকে খেতি কৰিব অৰ্থাৎ গ্ৰীষ্মকালত যিবিলাক খেতি কৰিব এই খেতিবিলাকত কি কৰে যেতিয়া আপোনালোকৰ বীজবিলাক ৰোপণ কৰাৰ কেইদিনমান পাছত যেতিয়া গজালি মেলি দুপাত তিনিপাত হয় আৰু ঠিক লতা বগাবলৈ আৰম্ভ কৰে তেতিয়া এই পোকটোৰ আক্ৰমণ হয় আৰু এই পোকটো গছৰ পাতৰ অৰ্থাৎ পাচলিৰ পাতবিলাকৰ তল অংশটো নিম্ন অংশটো খায়। খোৱাৰ ফলত কি হয় চাঙেলিৰ নিচিনা বিন্ধা বিন্ধা হৈ গছডাল লাহে লাহে দুৰ্বল হৈ পৰে। এই চাওক মোৰ ভিডিঅ' স্ক্ৰীনত দেখিছে কি ধৰণে আক্ৰমণ কৰি আছে আৰু এই পোকটো যদি আপোনালোকে নিয়ন্ত্ৰণ নকৰে তেতিয়াহ'লে আপোনালোকৰ পাচলিৰ গছবোৰ দুৰ্বল হৈ হৈ শেষত মৰহি যাব পাৰে। গতিকে ইয়াক নিয়ন্ত্ৰণ কৰিব লগা হ'লে আপোনালোকে কি ঔষধ প্ৰয়োগ কৰিব? ইয়াক ঔষধ প্ৰয়োগ কৰিবলগীয়া হ'লে টাটা কোম্পানীৰ টাটা মিডা নামৰ এটা ঔষধ আছে। খুব ভাল ঔষধ আৰু এই টাটা মিডাত কেমিকেল থাকে ইমিডাক্ল'ৰপিড 17.8% SL আৰু এটা আছে নাগাৰ্জুনা কোম্পানীৰ মিডা বুলি কয় তাতো ইমিডাক্ল'ৰপিড 17.8% SL আছে। এই দুটা কেমিকেল আপোনালোকে যিকোনো এটা ব্যৱহাৰ কৰিব পাৰে। আনকি এই কেমিকেল থকা ঔষধ আপোনালোকে বজাৰত বিভিন্ন কোম্পানীৰো পাব পাৰে। ইয়াৰ দিয়া নিয়মটো হৈছে 1 ml 1 লিটাৰ পানীত। যদি 16 লিটাৰ টেংকি হয় তেতিয়াহ'লে 16 ml দিব। যদি বেটাৰীযুক্ত স্প্ৰে মেচিন হয় 20 লিটাৰৰ তেতিয়াহ'লে আপোনালোকে 20 ml স্প্ৰে কৰিব। কোন সময়ত কৰিব? আপোনালোকে খুব ৰাতিপুৱাই কৰিব, কাৰণ ৰাতিপুৱাই ঠাণ্ডা অৱস্থাত এই পোকবিলাক বেছিকৈ আক্ৰমণ কৰে। সেইকাৰণে ৰাতিপুৱাৰ ভাগত দিলে এই পোকবোৰ মৰহি যাব, এই পোকবোৰ নিয়ন্ত্ৰণত আহিব। গতিকে আপোনালোকে যদি এইখিনি মই দিয়া ধৰণে এই ঔষধখিনি যদি আপোনালোকে ভাল ধৰণে প্ৰয়োগ কৰে তেতিয়াহ'লে আপোনালোকৰ পাচলিবিলাক ঠিকে ঠিকে থাকিব আৰু কোনো ধৰণৰ ক্ষতি নহ'ব। সেইকাৰণে এই কেমিকেলযুক্ত ঔষধ টাটা কোম্পানীৰ টাটা মিডা আৰু নাগাৰ্জুনা কোম্পানীৰ মিডা ইয়াত কেমিকেল আছে ইমিডাক্ল'ৰপিড 17.8% SL। এই কেমিকেলযুক্ত ঔষধ আপোনালোকে বজাৰত বিভিন্ন কোম্পানীৰ বিভিন্ন নামেৰে পাব। এইখিনি কেমিকেল থকা ঔষধ আপোনালোকে যদি প্ৰয়োগ কৰে খুব ভাল এটা ৰিজাল্ট পাব। গতিকে বন্ধুসকল, মই এই ভিডিঅ'টো আপোনালোকক এই কাৰণেই দেখুৱাইছোঁ যিহেতু এইটো গ্ৰীষ্মকালীন আৰু এই গ্ৰীষ্মকালীন খেতিত আপোনালোকে যিহেতু তিয়হ, কোমোৰা, ভোল, জিকা এইবিলাক খেতি কৰিব, গতিকে এই পোকৰ আক্ৰমণ হ'ব পাৰে। সেইকাৰণে আপোনালোকক এই ভিডিঅ'টো দেখুৱালোঁ। ধন্যবাদ।